প্ৰথমে খোজ কাঢ়িলো, তাৰ পাছত নাও আৰু তাৰ পাছত ট্ৰেক্টৰেৰে গৈ শেষত উপস্থিত হলোগৈ ৰাণীচাপৰিত। ৰাণীচাপৰিত উপস্থিত হৈ দেখা ছবিখনে মনটোত প্ৰশান্তি বিলালে। কৃষক বন্ধুসকলে এই চাপৰিত বিভিন্ন শস্য উৎপাদনেৰে এটা সমগ্ৰ সম্প্ৰদায়ৰ জীৱিকাত সহায় কৰি এক উজ্জ্বল নিদৰ্শন স্থাপন কৰিছে। মত বিনিময়েৰে গম পালো আত্মনিৰ্ভৰ কৃষিৰ স্বাক্ষৰ বহন কৰি ৰাণীচাপৰিৰ যুৱ সমাজে কৃষি বজাৰত এক প্ৰভাৱ পেলাবলৈ সম্পূৰ্ণৰূপে নিজকে সাজু কৰি তুলিছে। জৈৱিক পদ্ধতিৰে 700 হেক্টৰতকৈ অধিক চাপৰিৰ মাটিত তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ স্বাস্থ্যকৰ আৰু সুস্বাদু। 3000 বিঘা মাটিত সুন্দৰ খেতি হয়। মই আজি প্ৰথম দিনা আহিছোঁ, অলপ চাই চিতি লৈছোঁ কেনেকৈ আৰু আমি সহায় কৰিব পাৰোঁ। তেওঁলোকে কেঁচু সাৰতে গোটেই খেতিটো কৰে, গতিকে আপোনালোকে প্ৰচাৰ কৰিব তেওঁলোকে যাতে ভাল বজাৰো পায় আৰু আগবাঢ়ি যাব পাৰে। ভোগালী বিহু নিজ সমষ্টি জালুকবাৰীত পালন মুখ্যমন্ত্ৰীৰ। এয়া মুখ্যমন্ত্ৰীৰ সমষ্টি সফৰ। নিজ সমষ্টিৰ ৰাণীচাপৰিৰ পৰিৱেশ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ ক'লে 4 মাহৰ ভিতৰতেই ৰূপৰেখা সলনি হৈ যাব ৰাণীচাপৰিৰ। কৃষিকাৰ্য পৰিদৰ্শন কৰি খিলঞ্জীয়া খেতিয়কসকলেৰে মত বিনিময় কৰে মুখ্যমন্ত্ৰীয়ে। আপুনি যেহেতু পট্টাৰ কথা উল্লেখ কৰিছে ইতিমধ্যে 2-3 মাহৰ ভিতৰত দি দিব পাৰিম। চাপৰিৰ পট্টাসমূহ দিয়া হ'ব আৰু লগত ৰেগুলাৰ ইলেক্ট্ৰিচিটিও দিব পাৰি নেকি, মই অলপ আলোচনা কৰি চাওঁ। নিজেই ট্ৰেক্টৰ চলাই এইদৰেই সমষ্টিবাসীয়ে কৃষি ক্ষেত্ৰত লাভ কৰা সফলতাই আপ্লুত কৰিলে মুখ্যমন্ত্ৰী। তাৰ পাছতেই গড়াল খেলিয়াপাৰাত ভোগালী বিহুৰ এটা অনুষ্ঠানত উপস্থিত ৰাইজক সম্বোধন মুখ্যমন্ত্ৰীৰ। সদিলাপুৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত অনুষ্ঠিত ভোগালী উৎসৱত এইদৰে মহিলাসকলেৰে মত বিনিময় কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পাছতেই তেওঁ উপস্থিত হলগৈ গাড়ীগাঁও বৰ নামঘৰত। সমষ্টিবাসীৰ অভাৱ অভিযোগৰ বুজ লৈ উপস্থিত ৰাইজক কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান মুখ্যমন্ত্ৰীৰ। ইয়াৰ পাছতেই এইবাৰ মুখ্যমন্ত্ৰী ৰাওনা হ'ল জালুকবাৰী সমষ্টিৰ সদিলাপুৰলৈ। উদ্বোধন কৰিলে দেৱকান্ত সমূহীয়া কেন্দ্ৰ। আমাৰ সদিলাপুৰত এজন গাঁৱৰ সৰবৰাহী ব্যক্তি তথা ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ প্ৰাক্তন অভিযন্তা দেৱকান্ত কাকতিয়ে তেখেতৰ গাঁঠি ধনেৰে ৰাইজৰ বাবে সুন্দৰ ভৱন এটা নিৰ্মাণ কৰি উলিয়াইছে। ভোগালী বিহুৰ দিনা ভৱনটো উদ্বোধন কৰি মনত আনন্দ পালো। ধাৰাপুৰ ধূপৰতলত অৱস্থিত জগন্নাথ মহাপ্ৰভু শিৱ মন্দিৰতো সেৱা জনালে মুখ্যমন্ত্ৰীয়ে। এয়া গাড়ীগাঁও শ্যামৰাই গোসাঁইঘৰত মুখ্যমন্ত্ৰী। ভোগালী বিহুৰ দিনটোত গোসাঁইঘৰত সেৱা ল'লে হিমন্ত বিশ্ব শৰ্মাই। গোসাঁইঘৰত সেৱা জনাই তেওঁ ক'লে, আমাৰ গাড়ীগাঁও গড়ল এতিয়া সদিলাপুৰতো যাম, ৰাইজৰ লগত কথা বতৰা পতাৰো সুযোগ ল'লো। আজি যিহেতু বন্ধৰ দিন, সকলোকে লগো পালো, ভোগালী বিহুৰ শুভেচ্ছাও জনালো। চৰ চাপৰিৰ সম্ভাৱনাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে এই এলেকাসমূহত বিদ্যুৎ সংযোগ মাটি পট্টা দিয়াৰ পৰিকল্পনা কৰাৰ কথা। লগতে অস্থায়ী দলং নিৰ্মাণ সন্দৰ্ভত চিন্তা চৰ্চা কৰা হ'ব বুলিও জনালে মুখ্যমন্ত্ৰীয়ে। মই আগতে চাপৰিত অহা নাছিলো, বহুদিনৰ পৰা আহিম বুলি ভাবি আছিলো। আজি মাঘ বিহুৰ দিনা চাপৰিলৈ আহি আমাৰ কৃষক ৰাইজক সাক্ষাৎ কৰিলো আৰু তেওঁলোকৰ সমস্যাসমূহৰো বুজ ললো। আৰু মই ভাবো যে আমি এই কৃষকসকলক উৎসাহ দিবৰ বাবে যিখিনি কৰিব পৰা যায় সেইখিনি আমি সোনকালে কৰি দিম। খেতিয়কক মাটিৰ পট্টা দিয়াৰ পৰা আমাৰ বিজুলীৰ ব্যৱস্থা কৰাৰ পৰা প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধি বা ইৰিগেশ্যনৰ ব্যৱস্থা, এই গোটেইখিনি আমি তেখেতসকলক কৰি দিম। এইদৰেই ভোগালী বিহুৰ দিনটোত নিজ সমষ্টি জালুকবাৰীত উপস্থিত হৈ সমষ্টিবাসীৰ সৈতে বিহু উদযাপন কৰাৰ লগতে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ ঘোষণা আৰু শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিৰুল হকৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।